40 লাখ মহিলাই অৰুণোদয় আঁচনি পাইছে 45 লাখ মহিলাই মহিলা উদ্যমিতা আঁচনি 10,000 টকা পাইছে আজি আমাৰ অসমত 26 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ ঘৰ পাইছে আজি আমাৰ অসমত 62 লাখ পৰিয়ালে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত পাইছে ৰেশন কাৰ্ডত চাউল পাইছে কিন্তু আমাৰ বিটিসি সেই অধিকাৰৰ পৰা আমি বঞ্চিত হৈ আছো বুলে কোনে লিষ্ট বনাব ঘৰ দিয়ে প্ৰধানমন্ত্ৰীয়ে লিষ্ট বনাব ভিসিডিসি আরে অৰুণোদয় মই দিও বুলে লিষ্ট কোনে বনাব বুলে ভিসিডিসিয়ে বুলে প্ৰধানমন্ত্ৰীৰ ঘৰ কাক টকা দিব লাগিব বুলে ভিসিডিসি কেনেকে আপোনালোকৰ উন্নতি হ'ব সেই কাৰণে অলপ আগতে মই ভেৰগাঁৱত কৈ আহিছো যে বিজেপিৰ চৰকাৰ হলে গুটেই ভিসিডিসি বিলাকক গাতৰ তলত সোমাই দিম গুটেই ভিসিডিসি গাতৰ তলত সোমাই দিম যেনেকে অসমত আমি টকা নিদিয়াকৈ ৰাইজক 1.5 লাখ চাকৰি দিছো বিটিসিৰ ৰাইজে চাকৰি পাবৰ কাৰণে কিয় টকা দিব লাগে অৰুণোদয় ফৰ্মৰ কাৰণে কিয় টকা দিব লাগে ঘৰৰ কাৰণে কিয় টকা দিব লাগে যুগ যুগ ধৰি বিটিসি থকাৰ পিছতো মাটিৰ কাৰণে আমাৰ ৰাইজে কিয় কান্দিব লাগে যোনে আহিব হিয়ে ভয় খুৱাই গুচি যাব মোক পীযুষ হাজৰিকাই কৈ আছে কেইদিনমান আগতে কোনোবা ডিএফও আহিলে হিউ জুখমাক কৰি থৈ গল কোনোবা নাই ইটো আহিব হিউ কব বোলে কথা নুশুনিলে এভিকশন কৰি দিম আরে এভিকশন কাক কৰো আপোনালোকে জানে মই কাক এভিকশন কৰো হয় না নহয় মোৰ টার্গেট বেলেগ কিন্তু আমাৰ যদি অসমীয়া বঙালী বড়ো গুৰখা আদিবাসী হিন্দীভাষী আমি যদি ভয়ত থাকিব লাগে সমাজখন কেনেকৈ আগবাঢ়িব আজি বিটিসিত এবাৰ যদি বিজেপিৰ চৰকাৰ আহে আপোনালোকে কোনো কথা চিন্তা কৰিব নালাগে চিন্তা কৰাৰ দায়িত্ব মোৰ আপোনালোকে কোনো কথা চিন্তা কৰিব নালাগে চিন্তা মই কৰিম আজি যেনেকে 40 লাখ মাক অৰুণোদয় আঁচনি দিছো কোনেও টকা ল'ব পৰা নাই কিন্তু বিটিসিত আমি কৰিব নোৱাৰো আমাৰ চৰকাৰ নাই 26 লাখ মানুহে ঘৰ পাইছে বিটিসিত ঘৰ পোৱা নাই ঘৰ পালে 10,000 টকা দিব লাগে এই ব্যৱস্থাৰ পৰিৱৰ্তন হ'ব লাগে আৰু সেই কাৰণে আমি আপোনালোকক কৈছো যে এইবাৰ আপোনালোকে বিজেপিক ভোট দিয়ক যিমান ভয় আছে ভয়ৰ পৰা এবাৰতে ওলাই গুচি আহক আৰু ভয় খাই থাকিব নালাগে কাৰণ বিজেপি আপোনালোকৰ পাৰ্টি আমি অসমখন কেনেকৈ চলাইছো প্ৰথমতে গুৱাহাটীত 10,000 যুৱক যুৱতীৰে বিহু পাতিলো তাৰ পিছত ঝুমুৰ পাতিলো এইবাৰ বাগৰুম্বা ইয়াৰ পিছত আন জাতি উপজাতি সকলোকে আমি অসমত একেলগে আগুৱাই লৈ যাব বিচাৰিছো কিন্তু বিটিসিত আমাৰ চৰকাৰ নথকা কাৰণে আজি আমি আগবাঢ়িব পৰা নাই ৰাইজে এতিয়াও পিছ পৰি আছে এই পৰিবেশ আমি সলনি কৰিব লাগিব বিপিএফক ভোট দিব ইউপিপিএলক ভোট দিব আগত যেনেকৈ আছো আমি তেনেকৈ থাকিম কিন্তু এবাৰ যদি বিজেপিৰ চৰকাৰ আহে আমি আৰু কেতিয়াও দুখত থাকিব নালাগে আমি কেতিয়াও কষ্টত থাকিব নালাগে আমাৰ কষ্টৰ দিনবোৰ শেষ হ'ব আগতে যেতিয়া মই মুখ্যমন্ত্ৰী হৈছিলো তেতিয়া মই কৈছিলো যে আমি বিটিসিত শান্তি আনিম আজি আমি বিটিসিত শান্তি আনিলো যাৰ হাতত বন্দুক আছিল অস্ত্ৰ আছিল আমি সকলোকে বুজাই বৰাই ঘৰলৈ লৈ আহিলো শান্তি হল এইবাৰ আমাক প্ৰগতি লাগে শান্তি আনাৰ পিছত আমাক বিকাশ লাগে শান্তি অহাৰ পিছত আমাক অধিকাৰ লাগে কিন্তু আমি যদি নিজৰ চৰকাৰ এখন নাপাওঁ আমি কাৰ ওচৰত গৈ কান্দিম
অৰুণোদয় নাপালে গৈ কাক কান্দিম? ঘৰ নাপালে কাক কান্দিম? চাকৰি নাপালে কাক কান্দিম? বিটিচিত কান্দিবৰ কাৰণেও কোনো মানুহক আপোনালোকে বিচাৰি নাপায়। আজি যদি নলবাৰীত মানুহে কিবা এটা পোৱা নাই আমাক ক'ব পাৰে, কামৰূপত কিবা এটা পোৱা নাই আমাক ক'ব পাৰে, শোণিতপুৰত কিবা এটা পোৱা নাই আমাক ক'ব পাৰে, কাৰণ তেওঁলোকৰ চৰকাৰ আমাৰ চৰকাৰ। কিন্তু বিটিচিত বিজেপিৰ চৰকাৰ আজিলৈকে হোৱা নাই আৰু আমি চেষ্টাও কৰা নাছিলো, কাৰণ আমি বিচাৰিছিলো যে আমি দূৰৰ পৰা সমৰ্থন কৰিম যাতে বিটিচিৰ পৰিৱৰ্তন হ'ব পাৰে। কিন্তু আমি বুজিলো যে আমি যদি বিজেপি দূৰত থাকো সমস্যাৰ সমাধান নহব। বিজেপিয়ে কোকৰাঝাৰত চৰকাৰ কৰিলেহে সমস্যাৰ সমাধান হ'ব পাৰিব। ইলেকশ্যনৰ সময়ত আপোনালোকক কিবা এটা কৈ যোৱা ডাঙৰ কথা নহয়, কিন্তু আজি চৰকাৰৰ প্ৰাপ্য অধিকাৰ আমি ইলেকশ্যনৰ পিছত গৈ ক'ত ক'ম? আমি কাৰ ওচৰত ক'ম? ক'বৰ কাৰণে আমাৰ ভয় লাগে, মনত দুখ আছে, কান্দিব নোৱাৰো। অৰুণোদয় টকা লৈছে, প্ৰধানমন্ত্ৰীৰ ঘৰ লৈছে, ৰেচনৰ চাউল কাঢ়ি লৈছে, কাকো আমি ক'ব নোৱাৰো। কাৰণ ক'লে বা কি হয়? ক'লে আকৌ মোৰ ঘৰৰ পৰাই মোক খেদি দিয়ে নেকি? মোৰ মাটিয়ে কাঢ়ি লয় নেকি? এই পৰিৱেশ সলনি হ'ব লাগিব। এই পৰিৱেশ সলনি হ'ব লাগিব। আজি এই পৰিৱেশ কেতিয়া সলনি হ'ব? যেতিয়া আপোনালোকৰ কোকৰাঝাৰত এখন নিজৰ চৰকাৰ থাকিব। মেনন মুছাহাৰী যেতিয়া ভৈৰৱ কুণ্ডৰ পৰা MCLA EM হৈ যাব পাৰিব। মই ঠিক কথা কৈছো নে নাই? কৈছো নে নাই? সদায় আমি এনেকৈ থাকিম নে আমি আমাৰ প্ৰাপ্য সুবিধাখিনি আমি বিচাৰি লম? অহাকালি বিজেপিৰ নিৰ্বাচনী ঘোষণাপত্ৰ আমি প্ৰকাশ কৰিম। আমি তাত কম যে 5 লাখ মহিলাক আমি অৰুণোদয় দিম। তাৰ মানে 300 টকাকৈ 5 লাখৰ পৰা VCDCয়ে পইচা উঠাই ল'ব। ঠিক কৈছো নে নাই মই? আমি কিয় দিম? সিহঁতৰ ঘৰৰ পইচা নেকি? সিহঁতে দিব নেকি পইচা? আমি কৈছো কালি আমাৰ মেনিফেষ্টত আমি কম যে 5 লাখ মহিলাক আমি মহিলা উদ্যমিতা দিম, 5 লাখ পৰিয়ালক অৰুণোদয় দিম, লগতে গেছ কিনিবৰ কাৰণেও আৰু 250 টকা আমি বেছিকৈ দিম। ৰেচন কাৰ্ডত 1 নৱেম্বৰৰ পৰা আমি চাউলৰ লগতে কম দামত চেনিও দিম, নিমখো দিম আৰু আমি আপোনালোকক দালিও দিম। কিন্তু ইয়াতে কি হয়? ইয়াতে বস্তাটোত ইন্দুৰটোৱে অলপ অলপ কাটি লয়, হয় নে নহয়? ইন্দুৰে কুটে নে নাই? নুকুটে ইয়াতে। তো ইন্দুৰবিলাকক মাৰিব লাগে নে নাই? কোনে কৰিব পাৰিব? মামাই কৰিব পাৰিব নে নাই? মামাৰ ওপৰত বিশ্বাস আছে নে নাই? আপোনালোকে এবাৰ বিজেপিৰ চৰকাৰ বনাওক, বাকি টেনচন খাব নালাগে। কি ফৰেষ্ট, কি ৰেভিনিউ, কি কাগজ আছে, কি কাগজ নাই, সব মামাৰ দায়িত্ব। মামাই ঠিক কৰি দিব, কোনো চিন্তাৰ কোনো কাৰণ নাই। বাস আপোনালোকৰ কাম ভোট দিয়াৰ, আৰু মামাৰ কাম আপোনালোকৰ মূৰৰ পৰা টেনচন নোহোৱা কৰি দিয়া। কোনো টেনচন নাই, বাজ হৈ গ'ল। খালি ধুনীয়াকৈ ফুটি ফাটা কৰি থাকিব লাগে।